বাগান এটা মালিকাধীন বাগানৰ ভিতৰত থকা এটা জনগোষ্ঠী এখেতসকলক ব্ৰিটিছসকলে আমাৰ ইয়ালৈকে অসমলৈকে আনিছিল আৰু এখেতসকলে এটা বাগানৰ এটা সংৰক্ষিত এৰিয়াৰ মানুহ হিচাপে এখেতসকলক ৰখা হৈছিল, এতিয়াও আছে। কিন্তু এতিয়া এখেতসকলক এটা আউট অফ কণ্টেইনৰ বাহিৰত নিব বিচাৰে কামটো, যিটোত আমি বিৰোধ কৰিছোঁ। এখেতসকল এটা পৰিসীমা আছে, যিটো পৰিসীমাৰ মাজেৰে এখেতসকল আজিৰ দিনটোলৈকে বসবাস কৰিছে। এখেতসকলক ডেভেলপমেণ্ট হোক, এখেতসকলক আজিৰ দিনত অসম চৰকাৰে স্কুল বনাই দিছে, আমি আদৰণি জনাইছোঁ। এখেতসকলৰ ল'ৰা ছোৱালীবোৰ শিক্ষিত হ'ব লাগে, আমাৰ আদৰণি জনাইছোঁ। কিন্তু ST দিলেহে যে শিক্ষিত হ'ব, সেইটোত কি কথা আছে? সেই বিষয়টোত আমাৰ বিৰোধ আছে। আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰে যি বিদ্ৰোহী সংগঠনসমূহক লৈ মেলি শান্তি চুক্তি কৰাৰ কাৰণে যি আগভাগ লৈ কাম কাজ কৰিছে, তাত আমি CC2ৰ তৰফৰ পৰা বা আমি TMPKৰ তৰফৰ পৰা আমি সদায় সন্মান জনাম। যিহেতুকে উত্তৰ পূৰ্বাঞ্চলক এটা শান্তিৰ বিৰাজ এটা কৰাৰ কাৰণে যি চেষ্টা চলাইছে, তাক আমি আদৰণি জনাম। কিন্তু সেই আদৰণিৰ নামত, সেই শান্তি চুক্তিৰ নামত, একৰ্ডৰ নামত আকৌ ইয়াতে এটা বিভাজন ৰাজনীতি এটা কৰাৰ আমাৰ যিটো দেখা পাইছোঁ, সেই দেখা পোৱা বস্তুবোৰত আমাৰ বিৰোধিতা আছে। যিহেতুকে তাতে কেইটামান দফাই লিখা আছে, যিটো দফাবোৰত আমাৰ ট্ৰাইবেলসকল, ইয়াত থকা যিবোৰ ট্ৰাইবেল আছে, সেই ট্ৰাইবেলসকলৰ ক'ৰবাত নহয় ক'ৰবাত এটা অধিকাৰৰ বিংগিত কৰাৰ এটা ইংগিত আমি পাইছোঁ। যিহেতুকে তাতে স্পষ্টভাৱে লিখা আছে যে যিহেতুকে আমাৰ ইয়াত থকা যিবোৰ ট্ৰাইবেল মানুহ আছে, ট্ৰাইবেলসকলৰ যি কাউন্সিল বা অট'নমাছ কাউন্সিল আছে, সেই কাউন্সিলবোৰ যিবোৰ আছে আৰু যিবোৰ নোপোৱাকৈ আছে এখেতসকলক দিয়া নাই। কিন্তু অলৰেডি এতিয়া নন ট্ৰাইবেল মানুহ, ট্ৰাইবেল নোহোৱা মানুহকো অট'নমাছ কাউন্সিল দিছে। আৰু ইতিমধ্যে যিটো চাহ জনগোষ্ঠীসকলৰ লগত যিটো এটা চুক্তি হৈছে, সেই চুক্তিত এটা দফা সন্নিৱিষ্ট কৰা আছে যে এখেতসকলকো অনাগত দিনত স্বায়ত্তশাসিত কৰি কি বহন কৰিছে, তাত এটা ৰাজনীতি এটাৰ ইংগিত বহন কৰিছে, যি ৰাজনীতিয়ে আমাৰ মাজত থকা যি ট্ৰাইবেল নন ট্ৰাইবেল বা ইয়াত থকা ঐক্যতাৰ এটা অনৈক্য এটা বিৰাজ কৰাৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি ধৰি ল'ব লাগিব। চ' আজি আমি CC2ৰ তৰফৰ পৰা আমি এটা স্পষ্ট ভাষাৰে অসম চৰকাৰ, ভাৰত চৰকাৰক এটা আমি এইটো সকিয়নি দিব বিচাৰিছোঁ যে আপোনালোকে এই কামবোৰৰ পৰা অলপ আঁতৰি থাকক, ৰাজনীতি কৰক, ডেভেলপমেণ্টৰ কথাৰে ৰাজনীতি কৰক, আপোনালোকৰ যি দক্ষতাৰ ওপৰত ৰাজনীতি কৰক। ইয়াত থকা মানুহৰ, ইয়াত থকা জাতিভেদৰ, ইয়াত থকা ট্ৰাইবেলসকলৰ মাজত বা নন ট্ৰাইবেলসকলৰ মাজত ট্ৰাইবেল দিয়া নিদিয়াক লৈ মেলি ৰাজনীতি কৰি মুনাফা আদায় কৰাৰ যি ষড়যন্ত্ৰ অসম চৰকাৰ, ভাৰত চৰকাৰে কৰিব বিচাৰিছে, তাত আমাৰ CC2 বা ইয়াত ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা বিৰোধ আমি কৰিছোঁ আৰু অনাগত দিনত আমি কৰিম। এখেতসকলৰ যি জাতি জনগোষ্ঠীসকলৰ আছে, ইয়াত থকা 6 কমিউনিটিৰ কথা আমি ইয়াতে উল্লেখ কৰিছোঁ, আমি বিৰোধিতা কৰিছোঁ এখেতসকলে ST হ'ব নালাগে বুলি। কিন্তু এখেতসকলৰ যি ডেভেলপমেণ্টৰ কাম কাজ আছে, আমাৰ তাত বিৰোধিতা নাই। এখেতসকলৰ যি ডেভেলপমেণ্ট আছে, ডেভেলপমেণ্টৰ কামক লৈ আপোনালোকে আগুৱাই যাওক। আপোনালোকৰ জাতি আগুৱাই যোৱাৰ কাৰণে OBC হিচাপে যি আপোনালোকৰ মৰ্যাদা পাব লাগে, সেই মৰ্যাদা সকলো পৰ্যায়ত আপোনালোকে দিয়ক। আমিও ট্ৰাইবেল সমাজে বা ট্ৰাইবেল ছ'চাইটিয়ে বা ট্ৰাইবেল CC2ৰ তৰফৰ পৰা এই জনগোষ্ঠীসমূহে আগবাঢ়ি যোৱাৰ কাৰণে আমি যেনেকৈ ৰাজনৈতিকভাৱে আমি সহমত প্ৰকাশ কৰিব লাগে, আমি সদায় প্ৰকাশ কৰি আহিছোঁ আৰু অনাগত দিনতো প্ৰকাশ কৰিম। কিন্তু আমাৰ মাজত এটা ৰাজনীতিৰ এটা বাতাবৰণ সৃষ্টি কৰি, আমাৰ মাজতে ট্ৰাইবেল নন ট্ৰাইবেলৰ বাতাবৰণ এটা সৃষ্টি কৰি এগ্ৰিমেণ্টৰ নামত, শান্তি চুক্তিৰ নামত আপোনালোকে যদি কাৰোবাৰ এটা জাতিক, উন্নত জাতি এটা হাই ক্লাছ পপুলেশ্যন থকা এটা জাতিক যদি আপোনালোকে ST দিব বিচাৰাৰ এটা ইংগিত আমাক যদি বহন কৰিব দিয়ে, অনাগত দিনত সেই বিষয়বস্তুবোৰক আমি আলোচনা কৰিবই লাগিব। যাৰ কাৰণে আমি আজি আপোনালোকৰ যোগেদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক জনাব বিচাৰিছোঁ, সেই বিষয়বস্তুকেইটা পুনৰ বিবেচনা কৰক আৰু আমাৰ ট্ৰাইবেল সমাজক একেবাৰে চকুত মোটা বান্ধি মেলি, চকুক আপুনি কলা আৱৰেৰে ডাকি মেলি যদি আপোনালোকে এই কামবোৰক আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰে, কিন্তু এই বিষয়বস্তুবোৰ অনাগত দিনত বিপদ আনিব আপোনালোকক। যিহেতুকে আপোনালোকে নিশ্চিতভাৱে জানে যে আপোনালোকেও যদি ভোট ক'ৰবাত জানে, হয় 6 জনগোষ্ঠীৰ ভোটেৰেও আপোনালোকে চৰকাৰ হৈছে, এইটো আমি নকওঁ যে অকল ট্ৰাইবেল সমাজে আপোনালোকক সহায় কৰিছে, এই অসম চৰকাৰখনে আপোনালোকক সহায় কৰিছে, এইটো আমি কেতিয়াও নকওঁ। কিন্তু আপোনালোকে যিটো কমিউনিটি লাইনত আপোনালোকৰ যিটো OBC লাইন আছে, সেই OBC লাইনত আপোনালোকে এখেতসকলক সংৰক্ষিত কৰক, যি দিবলগীয়া আছে আপোনালোকে দিয়ক। কিন্তু আমাৰ ট্ৰাইবেল সমাজখনৰ যি অধিকাৰ খৰ্ব কৰি আপোনালোকে যদি এখেতসকলক আগুৱাই যোৱাৰ পৰিকল্পনা বা এখেতসকলক ৰাজনৈতিকভাৱে সংৰক্ষিত কৰাৰ কাৰণে যি পৰিকল্পনা কৰিছে, সেইটো বেয়া কথা। আৰু সেই কথাত আমি সহমত, ট্ৰাইবেল মানুহ, আমি চিধা কোৱা মানুহ, সেই কথাত আমি বেয়া পাইছোঁ। আৰু সেই বিষয়টোক আপোনালোকে
আমাক পুনৰ বিবেচনা কৰক অসম চৰকাৰে, ভাৰত চৰকাৰে, গৃহ বিভাগে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আমি CC2R তৰফৰ পৰা গৃহমন্ত্ৰী বিভাগত গৃহমন্ত্ৰী লেভেলত আপোনালোকে এই বিষয়টোক আমাক আলোচনালৈ আমন্ত্ৰণ কৰক। আমি দাবী জনাইছোঁ আজি আপোনালোকৰ প্ৰেছ ৰিলিজৰ জৰিয়তেও আমি জনাইছোঁ যে গৃহমন্ত্ৰী লেভেলত ভাৰত চৰকাৰৰ লেভেলত সেই বিষয়টো পুনৰ বিবেচনা কৰাৰ কাৰণে আমি আপোনালোকৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। ধন্যবাদ।